দিব খোজ ভয় মোৰ কাষতে কোনোবা ৰয় মোৰ ফালে চাই আৰু বহু কথা কয় কি কৰো মই তই কি কৰো ক ইয়াৰ পৰা হাত সৰা উপায় মোক ক বিভীষিকা সমাহাৰ মৌন চৰকাৰ জাষ্টিচ শব্দই কাণত কৰে অপকাৰ তিৰস্কাৰে জাতিস্কাৰ সমাজৰ অবিচাৰ ধন্য মন্য সমাজৰ জঘন্য কি কৰো মই তই কি কৰো ক ইয়াৰ পৰা হাত সৰা উপায় মোক ক উপকাৰক অপকাৰ চৌদিশে হাহাকাৰ নিৰ্বলি অত্যাচাৰ নহয় আৰু প্ৰত্যাহাৰ মৌন সমাজ মৌনটোৰ জাতি নখতাবি এনে ঠাই বেটি পাঢ়াও অৰ বাচাও দৰে নীতি বৰ্তমান নৱপ্ৰজন্মৰ মাজত ৰেপ সংগীতে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰা দেখিবলৈ পোৱা গৈছে আৰু শেহতীয়াকৈ বহুতো নতুন প্ৰজন্মৰ ৰেপ সংগীতৰ প্ৰতি আকৃষ্ট হৈছে আৰু তাৰ ভিতৰতে এজন অন্যতম হৈছে মোৰ কাষত আছে আস্তিকে শেহতীয়াকৈ খুব সুন্দৰ এটা ৰেপ সংগীত ৰাইজৰ মাজলৈ আগবঢ়াই দিছে পতাই যদি আজি এনে ৰূপ পাই মন্দিৰ মছজিদ সেৱা কৰি লাভ নাই অনুৰোধ আইন কৰে নীতি য'ত নেকি মূৰত গুলি নতুবা ছিঙি যায় ডিঙি নতুন প্ৰজন্মই বিশেষকৈ আদৰি লোৱা দেখিবলৈ পোৱা গৈছে আজি তোমাক আমি কাষত পাইছোঁ ভাল লাগিছে যথেষ্ট আৰু অসমত ৰেপ সংগীতৰ যিহেতু এটা প্ৰকৃত মঞ্চ এখন এতিয়ালৈকে সৃষ্টি হোৱা নাই যদিও বহুতো নতুন প্ৰজন্মৰ বহুতো যুৱক আগবাঢ়ি অহা দেখিবলৈ পোৱা গৈছে অকল যুৱকে নহয় যুৱতীসকলো আগবাঢ়ি আহিছে তুমি কেনেদৰে জড়িত হৈছিলা মইতো প্ৰথমে আপোনাৰ মানে কি বেলেগৰ পৰা শুনি আৰু প্ৰথমতে সেইবিলাক কৰি মোবাইলত এনেই বনাই পেলাই দি থাকোঁ তাৰপিছত লাহে লাহে ভিউজ আহিব ধৰিলে তাৰপৰা চবে উৎসাহ লগালে লগৰবিলাকে যে কৰ এনেকৈ তাৰপৰা কৰি আৰু এতিয়া সেই তেনেকৈ ঠিক আছে প্ৰথমে এটা শুনি লওঁ ন ৰেপ এটা শুনিব পাৰে এটা মই আপোনাৰ এই বলৎকাৰ যিটো হৈছিলে তাৰ ওপৰত লৈ পেলাই এটা কৰিছিলোঁ সেইটো আপোনাৰ এনেকুৱা আছিলে দিব খোজ ভয় কাষতে কোনোবা ৰয় মোৰ ফালে চাই আৰু বহু কথা কয় কি কৰো মই তই কি কৰো ক ইয়াৰ পৰা হাত সৰা উপায় মোক ক বিভীষিকা সমাহাৰ মৌন চৰকাৰ জাষ্টিচ শব্দই কাণত কৰে অপকাৰ তিৰস্কাৰে জাতিস্কাৰ সমাজৰ অবিচাৰ ধন্য মন্য সমাজৰ জঘন্য কি কৰো মই তই কি কৰো ক ইয়াৰ পৰা হাত সৰা উপায় মোক ক উপকাৰক অপকাৰ চৌদিশে হাহাকাৰ নিৰ্বলি অত্যাচাৰ নহয় আৰু প্ৰত্যাহাৰ মৌন সমাজ মৌনটোৰ জাতি নখতাবি এনে ঠাইত বেটি পাঢ়াও অৰ বাচাও দৰে নীতি তেনেকুৱা খুব সুন্দৰ আৰু ৰেপ সংগীতত যথেষ্ট এটা শক্তি থাকে এটা এনাৰ্জি থাকে ৰেপ সংগীতৰ যোগেদি বহুত প্ৰতিবাদো কৰিব পাৰি এই ক্ষেত্ৰত তুমি কি ভাবা মই এইটো সেইকাৰণে উলিয়াইছিলোঁ আচলতে মানে প্ৰতিবাদী কণ্ঠ হিচাপে যিটো আপোনাৰ প্ৰথমটো এইটো মানে আৰম্ভণি হৈছিলে যিটো আপোনাৰ ৱেষ্টাৰ্ণ কালচাৰ হিচাপে যিবিলাক মানে ক'লা মানুহখিনিৰ যিটো আন্দোলন আছিলে তো আন্দোলন এইটো প্ৰতিবাদী কণ্ঠ আছিলে তাৰপৰা আহি আমাৰ ইয়াত এতিয়া চবত এড হৈছে লাহে লাহে তোমাৰ মানুহবিলাকে আঁকোৱালি লৈছে লাহে লাহে কি হয়গৈ খালি এইটো এতিয়ালৈকে ধৰিব পৰা নাই অসমত যিহেতু ৰেপ সংগীতৰ ইমান এটা বিশেষ পৰিৱেশ এটা অহা নাই বুলি ক'ব পাৰি এতিয়ালৈকে অহা নাই তথাপিও যে তোমালোক আকৰ্ষিত হৈছা কিয় কিন্তু আহিব লাগে মানে এতিয়াতো চবেই আদৰিছে তেনেকৈ এতিয়া মানে আজিকালি প্ৰজন্মই অলপ হ'লেও শুনে আগতে ইমান নাছিলে কিন্তু এতিয়া লাহে লাহে আপোনাৰ যেতিয়া বিহুটো এড হ'ল ৰেপ তাৰপিছত লাহে লাহে মানুহখিনিয়ে বুজি পালে যে আগতে মানে কি আৰু মানুহে এনেই ভাবে আৰু এনেই বকি থকা টাইপ তেনেকুৱা আছিলে কথাখিনি তাৰপৰা এতিয়া লাহে লাহে আৰম্ভ হৈছে আৰু একাংশই ৰেপ সংগীতত অত্যাধিক স্লেং ৱৰ্ড ইউজ কৰিবলৈ ধৰিছে সেইটোৱে কি বুজায় প্ৰকৃত ৰেপ সংগীত বুলি ক'লে স্লেং ৱৰ্ডটো প্ৰয়োজনীয় নেকি প্ৰয়োজনীয় বুলি নহয় আচলতে মনৰ যিখিনি কথা সেই কথাখিনি মানে যেনেকৈ ভাবে এতিয়া মই সমাজখনক দেখি পেলাই যিটো ভাবিছোঁ আচলতে এতিয়া আমি লগৰীয়াৰ লগত আড্ডাত থাকিলে যিখিনি কথা ওলায় সেইখিনিতো নৰ্মেল চবেই পাতে কিন্তু মানে ৰেপৰ জৰিয়তে সেইটো আমি প্ৰকাশ কৰি দিওঁ গোটেই মানুহখিনিয়ে শুনা পায় তো সেইটো সমাজে বেয়া বুলি কয় কিন্তু ইমানো নহয় মানে সেইটোৱে বাহিৰতো দেখিছোঁ আমি স্লেং ৱৰ্ড যথেষ্ট হিন্দী ৰেপবিলাকতো বহুত স্লেং ৱৰ্ড ইউজ হয় আৰু নতুন পৰিকল্পনা কি কৰি আছা এতিয়া নতুন এতিয়া বাস্তৱ নাথ বুলিও এজন আছে ৰেপাৰ তেখেতৰ গান তাই ৰঙাপানী বিহু বুলি তাৰপিছত সেইটোতে মোৰ অলপমান তেনেকুৱা পাৰ্ট এটা আছে সেইটো উলিয়াম তাৰপিছতে নিজৰ এটা আছে ঘূৰি ঘূৰি নাচ বুলি সেইটো আহিব আপোনাৰ ২৬ ডিচেম্বৰ আচ্ছা তুমি ৰেপ সংগীতকে কিয় বাছি ল'লা তুমিতো অন্য ধৰণৰ গানো গাব পাৰিলাহেঁতেন অন্য ধৰণৰ গান মানে কি আৰু এইটোৱে ভাল লাগিলে তেনেকৈ কৰি মই কৈছোঁ অভ্যাস আৰু আমি জানাত তুমি ভাল গান লিখাও তুমি বাকী মডাৰ্ণ চং এইবিলাক বহুত সুন্দৰকৈ লিখা তোমাৰ গীত হিট জনপ্ৰিয় হৈছে আমি গম পাওঁ তথাপিও তুমি ৰেপ সংগীতকে বাছি লৈছা তুমি বাকী ধৰণৰ আধুনিক গীত বা কিবা এনেকুৱা গীত নোগোৱা নেকি মই গাবলৈ চেষ্টা কৰোঁ খালি মানে ইমানটাও ভাল নাগাম চাগে তো সেইকাৰণে ৰেপটোৱে গাওঁ আৰু এটা শুনাবা নেকি ৰেপ কিবা আৰু এটা এইটো ৰঙাপানী যিটো কৈছিলোঁ তাত আপোনাৰ মোৰ পাৰ্ট এটা এনেকুৱা আছিলে
গাহৰি পুৰিবি মালৰে লগতে খাই লাগিব মজা মজা দুপেগৰ পাছতেই নিচাটো লাগিলে নিজকে ভাবো মই ৰজা মাল খাই লাল লাগিছে ভাল ৰাস্তাৰ মাজত আছে এই কেলা ডাঙৰ ডাঙৰ খা সেইয়া মানে সেইটো সেই শব্দবিলাক মানে ইউজ হ'বই মানে কম এইটো আহি যায় আচলতে মানে এইটো সঁচা কথা ন এতিয়া আমি এতিয়া আপুনি নিজে দেখে ৰাস্তাটোত যাওঁতে এইটো মই কেনেকে এড কৰিম এই বস্তুটো আমাৰ খংটো উজাৰি দিছো তাত সেইটোৱে মানে নিত্য ব্যৱহৃত শব্দ বুলি ক'ব লাগিব সেইবিলাক কিন্তু সেইবিলাক যেতিয়া ক'ৰবাত সামাজিক মাধ্যমত ক'ৰবাত এনেকে প্ৰচলিত হয় তেতিয়া মানুহে সমালোচনা কৰে কিন্তু ব্যক্তিগত জীৱনত সকলোৱে সেইবিলাক ব্যৱহাৰ কৰে আৰু সেই ক্ষেত্ৰত আমি কোনোবাখিনিত আমি নিজৰ মাজত নিজকে আমি লুকাব চেষ্টা কৰোঁ নি বাৰু তুমি কি ভাবা এই ক্ষেত্ৰত তেনেকুৱা নহয় লুকাব মানে এইটো প্ৰকাশে নহয় আমি যে কিছুমান বস্তু যে আমি যেতিয়া সামাজিক মাধ্যমত গুচি যায় আমি সেইবিলাকৰ পৰা আমি পলাব বিচাৰোঁ বা সেইবিলাকক আমি বেয়া বুলি আমি সমালোচনা কৰোঁ কিন্তু যিবিলাক বস্তু আমি নিজে ব্যক্তিগত জীৱনত প্ৰত্যেকে হয়তো ব্যৱহাৰ কৰি থাকে গতিকে আমি নিজৰ পৰা নিজে কোনোবাখিনি লুকুৱাই ৰাখোঁ নেকি মই সেইটো জানিব বিচাৰিছোঁ সেইটো নহয় মানে মানুহখিনিয়ে সমালোচনা কৰিবই মোৰ মতে দেই কিন্তু সেই যিজনে এতিয়া হয়তো মানে এই শব্দটো কোৱাৰ কাৰণেও কিছুমানে কিবা কিবি কয় কিন্তু সেই মানুহজনেও হয়তো ক'ৰবাত গৈ পেলাই সেই শব্দটো ব্যৱহাৰ কৰে কিন্তু এনেকেও কি ল'ৰা ছোৱালীয়ে চাই সেইটো কাৰণে আচলতে সেইটোও হয় বাৰু সেইটো মানুহ ৰেপৰ ক্ষেত্ৰত এতিয়া আমি যদি বিহুৰ ক্ষেত্ৰটোত কৰোঁ সেইবোৰত কৰিব নালাগে আচলতে যিবোৰ আমাৰ সংস্কৃতি সেইবোৰ ৰক্ষা আমি তেতিয়া কৰিব পাৰিম সেইবিলাকত এই বস্তুটো আহিব নালাগে কিন্তু যিখিনি আমাৰ ক্ষোভ থাকে মনৰ তো এতিয়া সেইখিনিত কৰিব পাৰি তো এটা আৰু মোৰ তেনেকুৱা এটা আছিলে আপোনাৰ মানে এইটো অসমক লৈ পেলাই আছিলে এইটোৰ শব্দবিলাক এনেকুৱা আছিলে ইতিহাসে সোঁৱৰাই অসমৰ বাণী লাচিতৰ তেজেৰে শৰাইঘাটৰ কাহিনী মোৰ দৰে অসমীয়া নেপাও যে চিনি সংগ্ৰামী বীৰ সতী জয় মতি তেজত আছে গৰম নেলাকে মৰম ইতিহাসৰ কাহিনী সোণৰ অসম জিলিকে কাৰেং জিলিকে ৰংঘৰ বৰলুইত বৰঘাট মাজুলী অসম বৰপেটা বৰনাম সকলোৰে আদৰ সত্ৰীয়া সংস্কৃতি ভাওনাৰ বচন হিন্দু মুছলিমেই ৰাজনীতিৰ শাসন মুখে মুখে চলে মাথো জয় আই অসম বহুত ধুনীয়া এই ভালবিলাক কিন্তু মানুহে খুব কম শুনিব তুমি এটা স্লেং ৱৰ্ড ইউজ কৰি এটা বনাই দিয়া তোমাৰ সেইটোকে লৈ ট্ৰল কৰিব আচ্ছা এই কথাৰ প্ৰসংগটো আহিছে যদি মই তোমাক সুধিম তুমি যিহেতু এজন নৱপ্ৰজন্মৰ উঠি অহা প্ৰতিভা বুলি ক'ব লাগিব বৰ্তমান সময়ত যিটো ডিজিটেল মাধ্যম হৈছে ডিজিটেল মাধ্যম অহাৰ পৰা ধৰি লোৱা নিজৰ প্ৰতিভা বিকাশ কৰিবৰ কাৰণে এখন ভাল মঞ্চ পোৱা গৈছে ঠিক তেনেদৰে যিদৰে ভাল হৈছে তেনেদৰে ডিজিটেল মাধ্যমত আজিকালি নেতিবাচক লোকৰ বা নেতিবাচক মন্তব্যৰ পৰিবৰ বেছি ঘটা দেখিবলৈ পোৱা গৈছে মানে যিকোনো এটা বস্তুকে মনটো যিকোনো মুহূৰ্ততে ভাল বস্তু এটাকো মানুহে অলপ নেগেটিভ দৃষ্টিৰে লৈ যাব চেষ্টা কৰা হৈছে তুমি কি ভাবা ছ'চিয়েল মিডিয়াৰ এই পৰিৱেশটোৱে কি সূচাইছে আচলতে এচাম মানুহ তেনেকৈ ৰখিয়ে থাকে মোৰ মতে যেতিয়াই ভিডিঅ' চাওঁ মানে ফেচবুকটো খুলিলে তো এচাম মানুহ কিন্তু সেইখিনি কমেণ্ট ফেচবুকত বেছি আপুনিও চাব তো এচাম মানুহ চাগে তেনেকেই থাকে যে কমেণ্ট এটা দিওঁ বেয়া আৰু মানুহে আচলতে ভিডিঅ'টো চোৱাৰ আগতেও আপোনাৰ কমেণ্টখিনি চাই পেলাই যদি বেয়া কমেণ্ট তাত বেছি আছে তেওঁ বেয়া কমেণ্ট টিপ কৰে ভিডিঅ' নোচোৱাকৈ তো সেইটো মানে পৰিলক্ষিত হয় মানে সেইটো বস্তু তো সেইটো বেয়া কথা চাই ল'ব বস্তুখিনি কি ক'বলৈ বিচাৰিছে কাৰণ প্ৰতিজনে কিবা নহয় কিবা এটা কৰি আছে আৰু এইবিলাকৰ জৰিয়তে যেতিয়া মানে সৰু সৰু শিশুৱেও কিছুমান শুনে তো সেইবিলাকৰ পৰা কিবা এটা জানিব পাৰিব এতিয়া মই এইটো যিটো ক'লোঁ বৰপেটা বৰনাম সকলোৰে আদৰ সত্ৰীয়া সংস্কৃতি ভাওনাৰ বচন তো সেইবিলাকো আমি এড কৰিছোঁ ৰেপত তো এইটো নহয় যে আমি বেয়া কথাই এড কৰোঁ ৰেপত তুমি তোমাৰ ভালখিনি কিন্তু আমাৰ সংস্কৃতি যিখিনি গোটেইখিনি জড়িত কৰিবলৈ চাইছোঁ এপ্ৰিচিয়েট কোনো নকৰে কিন্তু বেয়াটোক তোমাৰ পটককৈ আৰু এটা কথা তুমি এইটো এনেধৰণৰ ভাল কনচেপ্টত ভাল বিষয়বস্তুক লৈ কিবা এটা তুমি সৃষ্টি আগবঢ়াই দিলেও সেইটো খুব কম লোকৰ মাজলৈ যায় কিন্তু তুমি অলপ কণ্ট্ৰভাৰ্চিয়েল যদি বিষয় এটাক লৈ যদি তুমি আগবাঢ়া সেইটো কিন্তু মুহূৰ্ততে ভাইৰেল হৈ যায় আৰু মানুহবিলাকে মানুহৰ দৃষ্টিভংগীটো আজিও মই মানে বুজি নাপালোঁ কৈছোঁ প্ৰসংগত ওলাইছে কাৰণে যিহেতু অলপ ট্ৰল খাবলগীয়া বিষয়বিলাকক মানুহে বেছি প্ৰাধান্য দিয়ে আৰু সেইবিলাককে মানে শ্বেয়াৰ কৰে কিন্তু লাগিলে গালি এটা পাৰিয়ে শ্বেয়াৰ কৰিব কিন্তু আল্টিমেটলি সেই আৰ্টিষ্টজনৰ বা সেই যিজনৰ সৃষ্টিকাৰীজনৰ কষ্টটো সাৰ্থক বুলি ধৰিব লাগিব যদি এটা শ্বেয়াৰ হয় গতিকে ভালবিলাক কেলৈ শ্বেয়াৰ নকৰে মানুহে সেইটোৱেতো আপুনি ভাল কাম কৰি থাকক আপুনি তললৈ গৈ থাকিব সেইটো নাই কোৱা দেই ভাল কাম কৰিব লাগে কিন্তু মানে ভাল কাম কৰিলে সেই মানুহখিনিয়ে ইমান এটা গুৰুত্ব নিদিয়ে তো এতিয়া সেই মই অথনি যিটো ক'লোঁ তাৰ মাজত এটা কেলা শব্দ আছিলে তো সেই শব্দটো যদি এড হৈ যায় তেতিয়া মানুহে মানে অকণমান বুষ্ট কৰে বস্তুটো তোমাক গালি পাৰি শ্বেয়াৰ কৰিব সেইটো গালি পাৰি শ্বেয়াৰ তোমাৰ প্ৰফিট সেইটোৱে তোমাক মানে চিনি পালে খালি সেইটো কৰিব নালাগে দেই কিন্তু ভাল কামৰ জৰিয়তে আগবাঢ়ক চব ভাল কামো নকৰা নহয় আমি ভাল কামো কৰিবলৈ চেষ্টা কৰি আছোঁ যিমান পাৰোঁ
আচলতে সমাজখন কোনফালে গতি কৰিছে সেয়া ছ'চিয়েল মিডিয়া খুলিলে আজিকালি অনুমান কৰিব পাৰি কাৰণ ভাল কণ্টেণ্টতো ইমান বেয়া বেয়া কমেণ্ট দেখিবলৈ পোৱা যায় সেইটো বহুত আচৰিত মানে ভাবি নাপাওঁ মানুহবিলাক আচলতে বহুত ফ্ৰাষ্ট্ৰেশ্যনত ভুগিছে নে কি হৈছে নাজানো বাৰু যি কি নহওক ভালটোক ভাল বুলি সমালোচনা কৰিব লাগে আৰু বেয়াটোকো গালি পাৰিব লাগে আমি সেইটোৱে বিচাৰোঁ যিটো প্ৰকৃত বেয়া সেইটোক গালি পাৰিব লাগে সেইটো কোনো ছাপৰ্ট নকৰে বেয়াটোক কিন্তু ভালটোকো সেই অনুপাতে অগ্ৰাধিকাৰ দিব লাগে প্ৰাধান্য দিব লাগে কিন্তু মানে কিছুমানক গালি দিবও লাগে এতিয়া সেইবিলাকক লৈও আমি ৰেপটো কৰা জৰুৰী যেনে আপোনাৰ এতিয়াতো আপুনি ৰিল চিল খুলিবও নোৱাৰে সেইটো আপুনিও নিজে চাগে জানে বহুত ধৰণৰ বেলেগ কিবা মানে এতিয়া ঘৰৰ পৰিয়ালত বহি পেলাই আমি ৰিল এটা চাব নোৱাৰোঁ বা মোবাইলটো অন কৰিলে তো সেইবিলাকক লৈও মোৰ দুটামান লাইন লিখা আছিলে ফ'ল' লাগে ইনষ্টাত গাত নাই বস্ত্ৰ মাকে নলয় অস্ত্ৰ মাইনে পাব কষ্ট ঠাণ্ডা আজি মস্ত মাইনা মহাদুষ্ট তেনেকুৱা টাইপ সেইটোতো বৰ্তমান সময়ত বহুত গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে আৰু সেইবিলাক একো নাই সেইবিলাককতো এভইডে কৰিব লাগে পাৰিলে ব্লকে কৰিব লাগে অলপ সীমাটো চেৰাই যোৱা নিচিনাই হৈছে আৰু ভিউজৰ কাৰণে মানুহ বহুত তললে নামিব পাৰে তোমাৰ তেনেকুৱা কিবা প্লেনিং আছে নেকি নাই নাই তেনেকুৱা কাম নকৰোঁ মই যিমান পাৰোঁ ভাল কাম কৰিবলৈ চেষ্টা কৰি আছোঁ মই আৰু আমাৰ লগৰখিনিও বহুত ভাল কাম কৰি আছে মানে এতিয়ালৈকে তো সেইখিনিৰ জৰিয়তে আমি আগবাঢ়িবলৈ চাম আৰু এইটো নহয় এতিয়া মই যিটো ক'লোঁ এইটো ৰঙাপানী বিহু তো সেইটোত আমি মানে কি বুলি ক'ম তো এইটো এতিয়া মানে পিকনিক আহি আছে পিকনিকৰ এটা ল'ৰাখিনিৰ মাজত এটা ফূৰ্তি হিচাপে লৈ পেলাই আমি গান এটা কৰি আছোঁ তো সেইবিলাক তেনেকুৱা ধৰণৰ একো নহয় আচ্ছা ৰেপ সংগীতৰ তোমাৰ কনচাৰ্ট হয়নে আমাৰ ইয়াত অসমত যিমানটো হ'ব লাগে সিমানটো নহয় এনে আমাৰ যিসকল ছিংগাৰ থাকে ধৰি লোৱা ৰেপক বাদ দি তেওঁলোকে ধৰি লওক এখন মঞ্চ পায় বিহু মঞ্চ হওক বা বিভিন্ন অনুষ্ঠান হৈ থাকে অনুষ্ঠানৰ পৰা তেওঁলোকৰ এটা উপাৰ্জন হয় যিহেতু গীত বনাইতো আজিকালি কোনোৱে উপাৰ্জন কৰিব নোৱাৰে তেনেস্থলত যিসকল ৰেপ সংগীতৰ লগত জড়িত তেওঁলোকৰ উপাৰ্জনৰ চ'ৰ্চটো কেনেকুৱা ধৰণৰ হয় উপাৰ্জন মানে আপোনাৰ তেনেকুৱা উপাৰ্জন নাহেই চাবলৈ গ'লে আপোনাৰ যদি গান কেনেবাকৈ হিট যায় ডিজিটেল প্লেটফৰ্ম বা মানে যিখিনি আহে সেইখিনি তেনেকুৱা ধৰণৰ লাইভ কনচাৰ্ট হয় বহুত কম হয় তাৰপিছত সেই তেনেকুৱা ধৰণৰ মানে এতিয়া মঞ্চটো বিহু মঞ্চত বহুত থাকে কিন্তু এতিয়ালৈকে ৰেপটো বিহুত তেনেকৈ এড হ'বলৈ হোৱা নাই বিহু মঞ্চটো ৰেপটো নাই নিমিলে সেইকাৰণে আৰু বাহিৰত যোৱা পৰিকল্পনা আছে নেকি এতিয়া MTV হাছল বৰ ধুনীয়া প্ৰগ্ৰেম এটা পাতে ৰেপাৰসকলৰ মানে চেষ্টা কৰি আছোঁ মানে সেইকাৰণে আচলতে মানে ৰেপখিনি কৰি আছোঁ তাৰপিছত যদি মানে সুযোগ পাওঁ তেনেকুৱা ধৰণৰ পৰিকল্পনা নিশ্চয় থাকিব কাৰণ আৰু সেইটো মানে অসমক লৈ পেলাই এইটো যাব পৰাটো বহুত সৌভাগ্য কথা আচলতে বহুত ধুনীয়া এখন মঞ্চ দি আছে ৰেপাৰসকলক আৰু আমি জানিব পাৰিছোঁ তুমি অভিনয়ৰ বিষয়ে জানিম অভিনয় অলপ চলপ কৰি থাকোঁ মানে চব কওঁ আচলতে তো এইবিলাক মানে এইবিলাকৰ জৰিয়তে মোবাইলৰ জৰিয়তে মিউজিক ভিডিঅ' নহয় আচলতে আমি আপোনাৰ মানে সমাজৰ যিখিনি ঘটি থাকে আকৌ বেয়া কামখিনিও সেইখিনিক লৈ পেলাই আমি এটা নিউজ কৰোঁ আমাৰ এটা পেজ আছে BPB হাউচ বুলি তাত চালে গম পাব তাতো বহুত ভিডিঅ' যায় মানে ভিডিঅ'বিলাকো যায় যথেষ্ট তেনেকুৱা ধৰণৰ আৰু ভৱিষ্যত পৰিকল্পনা কি আছে ভৱিষ্যতে এয়াই ৰেপৰ জৰিয়তে যিমানটো আগবাঢ়িব পাৰোঁ আগবাঢ়িম তাকে খালি মানে মানুহখিনি মৰম লাগেহে মেইনকৈ তুমি কি ভাবা অসমত আৰু অনাগত 5 বছৰৰ পিছত তুমি ৰেপ সংগীতক কেনেকুৱা অৱস্থাত দেখিছা মোৰ মতেতো এতিয়াও আহি গৈছে লাহে লাহে মানে যিখিনি গান আহিছে তাত আপোনাৰ ৰেপটো কোনোবা প্ৰকাৰে এড হৈছে তো লাহে লাহে 5 বছৰৰ পিছত যথেষ্ট হ'ব লাগে তো হৈ যাব লাগে আৰু আমি ইয়াৰ মাজতে আৰু এটা কথা পাতিব লাগিব ৰেপৰ নামতো এছামে বহুত বহুৱালি কৰি আছে সেই বিষয়ে তুমি কি ক'বা তো সেইখিনি কৰিবলৈ মানা কৰিম মানে এইটো নহয় যে কিছুমানৰ কাৰণে গোটেই যিখিনি ৰেপ আৰ্টিষ্ট থাকে তো সেই গোটেইখিনি বদনাম হৈ যায় তো এনেকুৱাও নহয় যে কিছুমানে ভাবিলে ৰেপটো কৰিলোঁ মাত্ৰ মানে ডিঙিত এইবিলাক পিন্ধি মেলি আঙুঠি বেছিকৈ পিন্ধিলে এইটো প্ৰয়োজনীয় নেকি সেইটো প্ৰয়োজনীয় নহয় আচলতে তো সেইবিলাক আচলতে ভুল বুলিয়ে ক'ম কাৰণ বাহিৰত সেইটো চলি থাকে কাৰণ বাহিৰত সেইটো সেই হিচাপে তাহাঁতৰ উপাৰ্জন হয় সেই হিচাপে ৰেপটো আগবাঢ়ি গৈছে আমাৰ ইয়াত সিমানখিনিলৈকে হোৱা নাই তো সেইটোৱে ক'ম তুমি কাক ফ'ল' কৰা বাহিৰৰ ৰেপাৰ মানে এমিনেমো শুনো বহুত তাৰপিছত এমিৱে বান্তাই তেওঁ অলপ মিলে বুলি কয় চবে মোক তো তেনেকুৱা ধৰণৰ আৰু কিবা ক'বলগীয়া আছে নেকি আৰু কি ক'ম তেনেকুৱা প্ৰায় কথা পাতিলোঁ আমি আৰু এটা শুনাই দিবা নেকি আৰু এটা শুনাব পাৰিম ৰ'ব এইটো আছিল আপোনাৰ মান্দা আমাৰ আইলেণ্ড ৱাৰিয়াৰ তেখেতৰ প্ৰথম 2 লাইন মই ইয়াত লৈছিলোঁ গানটো এতিয়ালৈকে হোৱা নাই তো 2 লাইন লৈ পেলাই বাকীখিনি মই নিজে কৰিবলৈ চাইছিলোঁ
ঐ ছোৱালী মোৰ কথা এটা শুন, তয়ে মোৰ আকাশ পূৰ্ণিমা জোন, তয়ে মোৰ ধৰণী তয়ে মোৰ সোণ, তোৰ মিঠা হাঁহিটোৱে কৰে মোক কিল কিল, তোৰ সেই চাৱনীত আছে যে ফিল ফিল, চিল 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 বেবি চিল, নকৰো তো কিল, তোৰ মোৰ মিল আজি হ'ল অমিল, কি যে দিন ভাই লাগে মোৰ ঘিন, হাহাকাৰ পৰিস্থিতি নাই মোৰ চিন, বনি গলো তোৰ মই জীৱন মিষ্টাৰ বিন, কলেজীয়া দিন মোৰ সপোনবোৰ ক্ষীণ, 350 ক্লাছিক ইজ মাই ড্ৰিম, যি মোলা বাহে হেনো দুপাততে চিন, এজনী শকত আনজনী ক্ষীণ, ভাবিছিলো পঢ়িম যাম এদিন কটন, ৰচিলো হিপ হপ হ'ল ইয়াতে পতন, লগৰটো নাম মদন, জীৱনটো বৰ ঠগন, সপোনত দেখো তোক তই মোৰ কুক, পঢ়াত নহয় পোক, খেলো যদি পাবজি, বনি আছো নো বুক, সন্ধিয়া চলাওঁ ধূপ, আৰু লগৰকেইটা ওলাই গৈ খাওঁ ম'ম' চুপ, তেনেকুৱা টাইপ। বহুত ধুনীয়া। আৰু এই আছিলে আস্তিক। আৰু মই কিয় আজি মাতি আনিলো আপোনালোকে গম পাইছে, প্ৰকৃতি এইবিলাক প্ৰতিভা ওলাই আহিছে। আৰু মই পুনৰ কৈছোঁ ৰেপ সংগীতৰ এখন মঞ্চ অসমত অতি সোনকালে আহি আছে, এতিয়া সদ্যহতে আহিছে আৰু অনাগত সময়ত নিশ্চয়কৈ আৰু বহল পৰ্যায়ত বিয়পিব বুলি আমি আশা কৰিছোঁ। আৰু বহুত ওলাই আহিছে নৱপ্ৰজন্মৰ, একাংশই বহুত সুন্দৰ সুন্দৰ ৰেপ সংগীত সৃষ্টি কৰি আছে, তাৰ মাজতে একাংশই কিন্তু ৰেপক লৈ বহুৱালিও কৰি আছে। আৰু আপোনালোকে সম্পূৰ্ণ অনুষ্ঠানটো চাই মন্তব্য দিব, মাজতে চাই বা অলপ চাই যিকোনো মন্তব্য দি নিদিব। আৰু অকল কেৱল এইটো অনুষ্ঠান বুলিয়ে ক'ব যোৱা নাই, যদি ভাল গঠনমূলক অনুষ্ঠান পায় সেইটোত নিশ্চয় এটা গঠনমূলক মন্তব্য আগবঢ়াব, তেতিয়া আমিও অলপ অনুপ্ৰাণিত হওঁ। আৰু যদি বেয়া অনুষ্ঠান পায় তাতো আমাক সমালোচনা কৰিব, তাতো কোনো বাধা নাই। কিন্তু হ'লেও হকে বিহকে নেগেটিভ মন্তব্য আগবঢ়াই একাংশই আচলতে ভীতিগ্ৰস্ত কৰি তোলে বুলি ক'ব লাগিব, মানসিকভাৱেও যথেষ্ট হাৰাশাস্তি কৰা হয়। গতিকে ভাল অনুষ্ঠানসমূহক পৰাপক্ষত শ্বেয়াৰ কৰিবলৈ শিকিব, আৰু তেতিয়া অসমত ভাল কাম সৃষ্টি হ'ব আৰু সদায় সকলোৱে ভাল ভাল আদৰ্শই পাব। গতিকে চাই থাকিব ইলাই, বেছি দীঘলীয়া নকৰোঁ আমি। আৰু আস্তিকক মৰম দিব, উঠি আহিছে, যথেষ্ট ভাল ভাল কাম লৈ আহি আছে। আৰু এইটো ৰঙাপানী বিহুটো আহি আছে, সেইটোকে আমাৰ এইকেইদিনতে আহিব লাগে, এইকেইদিনতে ভিডিঅ' কাম চলিব, ত' তাৰপিছত এইটো আহিব। ভাল লাগিলে কথা পাতি, আৰু চাই থাকিব ইলাই। পুনৰ লৈ আহিম এজন নতুন শিল্পীক। আজিলৈ ইমানতে সামৰিছোঁ, নমস্কাৰ।